বন্ধুসকল ৰঞ্জন বৰা ইউটিউব চেনেললৈ আপোনালোকক ধন্যবাদ। আজি দেখাম মোৰ দাদাৰে ছোৱালী দৰিকাৰ আজি আপোনাৰ অন্নপ্ৰসন্ন আপোনাৰ ভাত মুখত দিয়া। গতিকে আপোনালোকক আজি মোৰ ভিডিঅ'ৰ জৰিয়তে কি হয় দেখাই যাম। এইজনী আমাৰ মৰমৰ দৰিকা, আজি দৰিকাৰে অন্নপ্ৰসন্ন। এয়া দৰিকাৰে এইজনী আমাৰ দৰিকা সাজু হৈছে ধুনীয়াকৈ। এয়া হাঁহিছে। এতিয়া তাইৰে অন্নপ্ৰসন্ন আজি। এয়া মৰমৰ গিফ্টটো তাইলৈ বুলি আনিছোঁ, এই গিফ্টটো দিলোঁ। আৰু এয়া আমি ধুনীয়াকৈ সজাই পৰাই তুলিছোঁ। ধুনীয়াকৈ এয়া বেলুন চেলুন লগাইছোঁ আমি, অভিজ্ঞান আৰু মই। ধুনীয়াকৈ আমি কৰা ডেক'ৰেশ্যনটো কেনেকুৱা হৈছে জনাব। আৰু এয়া অতিথিসকলৰ কাৰণে ধুনীয়াকৈ চকী পাৰি থৈছোঁ। ধুনীয়াকৈ পাৰি থৈছোঁ চকী। ধুনীয়াকৈ বেলুন চেলুন লগালোঁ। এয়া সকলোখিনি হৈ গ'ল। আৰু এয়া অতিথিসকলক খোৱাৰ কাৰণে আমি এয়া ধুনীয়াকৈ পাৰি থৈছোঁ। আৰু এয়া ভিতৰলৈ সোমাই আহিছোঁ। ভিতৰত এয়া দৰিকাৰ ককাক বহি আছে। দুইজনেই ককাক হয়, দুইজন ককাকে মিলি কথা পাতি আছে। এয়া আমি ভিতৰলৈ সোমাইছোঁ। এয়া দৰিকাৰ আইতাক, এয়া দৰিকাৰ জেঠাইক, আৰু এয়া দৰিকাৰ খুৰাকে ধুনীয়াকৈ বনাই আছে খানা। আৰু এয়া দৰিকাৰ মাক দেই। এয়া ৰাতিপুৱা হৈ যোৱা কৰ্মখিনি আপোনালোকক দেখাইছোঁ। ৰাতিপুৱা হৈ গৈছিলে, তাৰে কেইটামান ফটো ক্লিপ দিলোঁ। এয়া ধুনীয়াকৈ ৰাতিপুৱা হৈ গৈছিলে। এয়া দৰিকাক খুওৱা হৈছে, অন্ন খুওৱা হৈছে। এয়া পূজাৰীও আহিছিলে, পূজাৰী কামখিনিও সম্পূৰ্ণভাৱে হৈ গ'ল। গতিকে এয়া আমাৰ ৰাতিৰ খাদ্যৰ কাৰণে আমাৰ কাৰিকৰে ধুনীয়াকৈ বনাই আছে। খানাটোও ধুনীয়া হ'ল, খাবলৈ সুন্দৰ হ'ল। এয়া বেঙেনা ফ্ৰাই, আৰু লগত আছে আমাৰ আজি খানাটোৰ মাংস আছে, মাছ আছে। আৰু ধুনীয়াকৈ খানা ৰেডি হৈ গ'ল। এয়া আমি খাবৰ কাৰণে সম্পূৰ্ণকৈ খানা খালোঁ। ধুনীয়া হ'ল, বহুত সোৱাদযুক্ত হ'ল। খালোঁ, খাই বৈ আহি অৱশেষত দাদাৰ ঘৰৰ পৰা আহি ঘৰ পালোহি। এতিয়া বহুত ৰাতিও হ'ল, এতিয়া খোৱাৰ টাইম হৈ গ'ল। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব। ধন্যবাদ, বাই বাই, শুভৰাত্ৰি।